আমি গৈ আছোঁ ৰ'জ আইলেণ্ড। ৰ'জ আইলেণ্ড হয় খুব ধুনীয়া হয়, আপোনাৰ ইমানেই ধুনীয়া হয়, চিনিক বিউটি আৰু হিষ্টৰিকেল ছিগনিফিকেশ্যন, য'ত মানে হৰিণ, চৰাই, ময়ূৰ চৰাই চববোৰ তাত দেখা পাম একেবাৰে ওচৰত। তো আমি চাম আৰু মোৰ ভিডিঅ'ৰে আপোনালোককো দেখাম। আপোনালোকে চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ব'টেৰে ৰ'জ আইলেণ্ডলৈকে। চাই থাকক। থেংক ইউ। ৰ'জ আইলেণ্ডৰ এণ্ট্ৰেঞ্চ এয়া। আমি ব'টৰ পৰা নামি এয়া এণ্ট্ৰেঞ্চ হয়, আৰু এণ্ট্ৰেঞ্চত আপুনি পাব জাপানীজ বাংকাৰ। আমি গৈ আছোঁ ৰ'জ আইলেণ্ড। হেল্ল' পাপৰি বা। হাই। আপুনি কওকচোন কেনে লাগিছে? ধুনীয়া লাগিছে। ৰ'জ আইলেণ্ড দেখিছেনে? ইমান হৰিণা আৰু এয়া ময়ূৰ। ৰ'জ আইলেণ্ডক এতিয়া নতুন নাম হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস আইলেণ্ড। এয়া দেখিছেনে? হৰিণা পাব আপুনি দেখা ৰ'জ আইলেণ্ড আহিলে। লাইফত এনেকৈ ইমান ওচৰত হৰিণা কেতিয়াও পোৱা নাছিলোঁ। আমি গৈ আছোঁ। একচুৱেলি মানে ইয়াৰ এৰিয়াটো খুব ডাঙৰ হয় ৰ'জ আইলেণ্ডৰ। তো আমি বেটাৰী ৰিক্সা এখন লৈছোঁ, পাৰ পাৰ্চন 100 কৰি লয় ইয়াতে। আৰু এয়া আমি, এইটো আছিলে ইংৰাজৰ ক্লাব হাউচ, এইটো হ'ল চাৰ্চ। গোটেইবোৰ আছিলে যেতিয়া জাপানীছে এইটো আক্ৰমণ কৰিছিল, বম পেলাইছিল, তেতিয়া এইটো ধ্বংসৰ পিনে গৈছিলে। তো সেইকাৰণে ইয়াতে অলপহে দেখা পোৱা গৈছে। আন্দামানৰ ছেকেণ্ড জেইলখন ইয়াতে আছিলে। আৰু এই ৰেড কালাৰৰ হাউচটো দেখিছেনে? এইটো হ'ল চলজাৰৰ থকা প্লেচ আছিলে, মানে কোৱাৰ্টাৰ টাইপ আছিলে। সঁচাকৈ মানে ব্ৰিটিছে কিন্তু এইটো আমি ক'ব লাগিব যে তেওঁলোকৰ কেপেবিলিটিত বনাই থৈ গৈছে। তেওঁলোকৰ যিটো এক্সপাৰ্ট মানে কোৱালিটি হয়, এই এক্সপাৰ্ট কোৱালিটিত এতিয়াও আমাক চাব পৰাকৈ দি থৈ গৈছে। আৰু এইটো হ'ল উইটনেছ আমাৰ ৰ'জ ভেলী। আৰু আন্দামানৰ যিবোৰ প্লেচত তেওঁলোকৰ কোৱাৰ্টাৰবোৰ আছিলে, আৰু আন্দামানৰ যি জেইল আছিলে, সেইবোৰ চাব লগা হয়। তেওঁলোকৰ যি নিৰ্মাণ কাৰ্য হয়, খুব প্ৰশংসনীয় নিৰ্মাণ কাৰ্য হয়। চেলুলাৰ জেলৰ দৰে ইয়াতেও লাইট এণ্ড চাউণ্ড প্ৰগ্ৰেম হয়। এয়া দেখিছেনে? মিনি বেটাৰী। এয়া দেখিছেনে? আপোনাৰ হৰিণা খুব ওচৰৰ পৰা পায়, বহুত ধুনীয়া হয়। এয়া আমি এই বেটাৰী ৰিক্সাখনেৰে আহিছিলোঁ। আৰু এই বেটাৰী ৰিক্সাৰ ভাইটি হৈছে আমাৰ অসমৰ হয়, ভাইটি ডিমুৰ হয়। খুব লাগিলে ভাইটিক লগ পায়, কাৰণ ভাইটিক সুধিছোঁ যে ইমান দিন ইয়াতে তেওঁলোকৰ লেংগুৱেজ মানে চাউথ আৰু মানে বেংগল লেংগুৱেজ শুনি কেনেকুৱা লাগিছে? আজি অসমীয়া কথা কৈছে। ঠিকেও অসমৰে হয়। ৰঙীয়া ভাইটি ঘৰ। এতিয়া আমি গৈ আছোঁ লাইট হাউচলৈ। এয়া লাইট হাউচলৈ যোৱা চিৰি, অলপ তললৈ নামিব লাগে। কি গৈ আপোনালোকক দেখুৱাই আছোঁ। পাওঁ চাচ এ বিউটিফুল প্লেচ, ৰিয়েলি বহুত ধুনীয়া হয়। ভিডিঅ' দেখুৱাম। সঁচাকৈ আন্দামান বহুতেই ধুনীয়া হয়, বহুত। লাইট হাউচ, ৰ'জ আইলেণ্ডৰ লাইট হাউচ এইটোৱে হয়। মই তললৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম। এয়া হৈছে লাইট হাউচ, আন্দামানৰ যিখন ৰ'জ আইলেণ্ড বুলি কোৱা হয়। আৰু এই হৈছে ৰ'জ আইলেণ্ড, য'ত মানে আপোনাৰ চেলুলাৰ জেইলৰ মানে ছুপাৰিণ্টেণ্ডেণ্টবোৰ আছিলে। ইয়াতে তেওঁলোকৰ কোৱাৰ্টাৰ আছিলে। একচুৱেলি এতিয়া এই কোৱাৰ্টাৰবোৰ ধ্বংস হৈছে। যেতিয়া জাপানীছে ইয়াতে এটেক কৰিছিল, বম পেলাইছিলে। তো বম পেলোৱাৰ কাৰণে এইবোৰ বস্তু ভঙাৰ নিচিনা হৈ আছে, কিন্তু ভাঙিলেও খুব বিউটি, নেচাৰেল বিউটি, চিনিক বিউটি, ৰিয়েলি বহুত ধুনীয়া হয়, বহুত ধুনীয়া হয়। আৰু আপোনালোক আহক, এবাৰ চাওক। কাৰণ যিটো আমাৰ আন্দামান, আমি শুনিছিলোঁ আন্দামান এটা দ্বীপ হয়, দ্বীপপুঞ্জ আন্দামান নিকোবৰ হয়। আৰু এই আন্দামানতে মই আহিছোঁ, নিজে দেখাৰ পিছত ফিল কৰিছোঁ যে সঁচাকৈ আন্দামান ধুনীয়া হয়। আপোনালোক আহক। ৰ'জ আইলেণ্ডৰ লাইট হাউচ ইমান ধুনীয়া হয়। নেচাৰেলি ৰিচ হয়। আপোনালোক আহকচোন এবাৰ চাব। মই মানে ডেছক্ৰাইব কৰিব পৰা নাই, ইমান ধুনীয়া হয়।
মোৰ বেকত সেই লাইট হাউচটো দেখুৱাইছোঁ এইটো এয়া হৈছে লাইট হাউচ এয়া ৰ'জ আইলেণ্ডৰ লাষ্ট পইণ্ট আৰু আপোনালোকে আন্দামান ফুৰিব আহিলে প্লানিং কৰিলে ৰ'জ আইলেণ্ড কেতিয়াও মিছ নকৰিব আহিলে বুজি পাব ইয়াৰ বিউটি তো এয়া হৈছে ৰ'জ আইলেণ্ড